হয় চাওক নলবাৰী জিলাখনতো হাতী আৰু মানুহৰ সংঘাতে যেন ক্ৰমাৎ জটিল ৰূপ ল'বলৈ আৰম্ভ কৰিছে। নিতৌ দেখিবলৈ পোৱা গৈছে বন্যহস্তীৰ জাকৰ যি অৱস্থান সেই অৱস্থান দেখিবলৈ পোৱা গৈছে আৰু কেইবাটাও জাকত বিভক্ত হৈ হাতীৰ জাকটো এই ধৰণে বিভিন্ন অঞ্চলত উপদ্ৰৱ চলোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা। এই মুহূৰ্তত ৰাজপথ এটা পাৰ হোৱাৰ নান্দনিক দৃশ্য, কেইবাটাও পোৱালি হাতী আছে, কেইবাটাও দঁতাল হাতী ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে এই মুহূৰ্তত যি পথ এই ৰাজপথ পাৰ হৈ থকা পৰিলক্ষিত হৈছে। ND24 দৰ্শকসকলক পোনপটীয়াকৈ এই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা। এটা খুব নান্দনিক দৃশ্য, যদিও হাতী আৰু মানুহৰ সংঘাতে নলবাৰী জিলাখনত ক্ৰমাৎ জটিল ৰূপ ল'বলৈ আৰম্ভ কৰিছে। কাৰণ প্ৰথম অৱস্থাত তিনিটাকৈ বন্যহস্তী নলবাৰী জিলাখনত দেখিবলৈ পোৱা গৈছিল। তাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰায় 12টা-13টা এই ধৰণৰ হাতীৰ অৱস্থান দেখিবলৈ পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ পুনৰ 30টাৰো অধিক বন্যহস্তীৰ এটা নতুন জাক আহি নলবাৰী জিলাখনত অৱস্থান কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত এই যিটো হাতীৰ জাক, এই হাতীৰ জাকটো এই ধৰণে যি ৰাজপথ সেই ৰাজপথ পাৰ হৈ থকা পৰিলক্ষিত হৈছে। এটা নান্দনিক দৃশ্য, যদিও হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে, যদিও বা নলবাৰী, তামোলপুৰ, বাক্সা এই জিলাসমূহত বহু পৰিয়ালৰ এই বন্যহস্তীয়ে ক্ষতি কৰিছে, তাৰ পিছতো কিন্তু এই মুহূৰ্তত এটা খুব মৰম লগা দৃশ্য বুলি ক'ব লাগিব। কাৰণ কেইবাটাও পোৱালি হাতী এই হাতীৰ জাকটোত আছে আৰু সেই পোৱালি হাতীকেইটা লৈ এই বৃহৎ যিটো বন্যহস্তীৰ জাক, এই হাতীৰ জাকটো এই ধৰণে ৰাজপথ অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে দেখুৱালোঁ কেইবাটাও হাতী এই মুহূৰ্তত ৰাজপথ অতিক্ৰম কৰি গ'ল আৰু আন কেইবাটাও হাতী এই ধৰণে এই মুহূৰ্ততো ৰাজপথ পাৰ হৈ থকা পৰিলক্ষিত হৈছে। আমি কথাখিনিও পাতিম, কাৰণ বন বিভাগৰ বিষয়াসকলৰ সমানে স্থানীয় ৰাইজ বা ইয়াৰ স্বেচ্ছাসেৱী সংস্থাসমূহ আছে। কাৰণ বিগত 2টা বছৰ ধৰি সংকুচিত হৈ অহা যি বনাঞ্চল, সেই বনাঞ্চল সংকুচিত হৈ অহাৰ পৰিপ্ৰেক্ষিততেই জনাঞ্চলত এই ধৰণৰ বন্যহস্তীৰ যিটো জাক, সেই জাকটোৱে অৱস্থান কৰা পৰিলক্ষিত হৈছে আৰু অৱস্থান কৰি বহু পৰিয়ালৰ ইতিমধ্যে বাসগৃহ বিনষ্ট কৰিছে। বহু খেতিয়কৰ হেঁপাহৰ সোণোৱালী পথাৰ খাই তহিলং কৰিছে। যদিও বহু কৃষকে ধান চপাইছে, এতিয়াও কিছু কৃষকে ধান চপাবলৈ বাকী আছে। আৰু এই ধৰণে হাতীৰ জাকটো ৰাজপথ পাৰ হৈছে। আমি দেখুৱাইছোঁ প্ৰায় 20টাৰো অধিক যি বন্যহস্তী, সেই বন্যহস্তী এই ধৰণে পাৰ হৈ যোৱা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা। এতিয়াও আন এটা এই মুহূৰ্তত দেখুৱাইছোঁ আন এটা হাতী এই ধৰণে ৰাজপথ অতিক্ৰম কৰাৰ খুব নান্দনিক এটা দৃশ্য। আৰু এইখিনি মুহূৰ্তত আন এটা আমি তথ্য সদৰি কৰিব বিচাৰোঁ। এই যিটো হাতীৰ জাক, এই হাতীৰ জাকটোৰ এটা হাতী কিন্তু আঘাতপ্ৰাপ্ত হৈ আছে আৰু সেই হাতীটোকো এটা সুচিকিৎসাৰ প্ৰয়োজন আৰু এই ক্ষেত্ৰতো বন বিভাগে যথেষ্ট ব্যৱস্থা লোৱাটোৰ প্ৰয়োজন আহি পৰিছে। অকণমান যদি সম্ভৱ হয়, মই ইয়াৰ স্থানীয় যিসমূহ স্বেচ্ছাসেৱী সংস্থা, সেই সংস্থাসমূহৰ প্ৰতিনিধিসকল আছে, তেখেতসকলৰ সৈতে কথা কিছু পতাৰ প্ৰয়াস কৰিম। অকণমান পংকজ ডেকা ডাঙৰীয়া আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু হাতী আৰু মানুহৰ সংঘাতে ক্ৰমাৎ জটিল ৰূপ ল'বলৈ আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে 30টাৰো অধিক বন্যহস্তীয়ে পুনৰবাৰ নতুনকৈ আহি অৱস্থান কৰিছে। কি ধৰণে আচলতে ইয়াক মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে, বা আপোনালোকে কি দেখিছে স্বেচ্ছাসেৱী সংস্থা হিচাপে, কি ধৰণে ইয়াক নিৰাময় কৰাটো সম্ভৱ হৈ উঠিব? প্ৰথম কথাটো হৈছে যে হাতী মানুহৰ যিটো সংঘাত, এই সংঘাতটো আজি নলবাৰীত বেছি বছৰ হোৱা নাই, নতুনকৈ আৰম্ভ হৈছে। কিন্তু এই সংক্ৰান্তত উত্তৰৰ ফালে বিশেষকৈ তামোলপুৰ বা বাক্সা এইটো চাইডে পাহাৰৰ ফালে যিখিনি অঞ্চল আছে, সেই অঞ্চলখিনিয়ে প্ৰথম আমি সুৰক্ষিত কৰিব লাগিব। যেনে ধৰক কৰিডৰ ৰিষ্টৰেশ্যন আছে, হেবিটেট ৰিষ্টৰেশ্যনৰ অলপ দীৰ্ঘকালীন কিছুমান প্ৰগ্ৰাম আমি বা কাৰ্যসূচী ল'ব লাগিব। আৰু নলবাৰীত বৰ্তমান হাতীখিনি বন বিভাগে খেদি আছে। নলবাৰীত বিশেষকৈ এটা স্কোৱাডৰ প্ৰয়োজন আছে, এলিফেণ্ট স্কোৱাড এটাৰ প্ৰয়োজন আছে, যিটোৱে অকল হাতীৰ যিটো মেটাৰ আছে সেই মেটাৰটো মানে চাব এই ক্ষেত্ৰত। নিশ্চয়কৈ আমি দৃশ্যখিনি দেখুৱাম। এই যিখন দলং, সেই দলঙৰ সেইটো কাষে আচলতে এই ধৰণে বহুখিনি জনতা এই ধৰণে অপেক্ষা কৰিছে হাতীৰ জাকটো চোৱাৰ বাবে। আৰু এই হাতীৰ জাকটোৱে এই যিখন নৈ, এই নৈখন কিছু সময় পিছতে পাৰ হ'ব। কাৰণ এই যিটো মূল পথ, এই পথটো ইতিমধ্যে অতিক্ৰম কৰিছে আৰু অতিক্ৰম কৰাৰ পিছত এই নৈখন অতিক্ৰম কৰি পুনৰ জনাঞ্চলত সোমাই যাব আৰু জনাঞ্চলৰ পৰা হয়তো কিছু মুহূৰ্ত তেওঁলোকে জনাঞ্চলত থকাৰ পিছত পুনৰ বনাঞ্চলত সোমাই যাব। আৰু এই ধৰণে এটা দেখিবলৈ পোৱা গৈছে হাতীৰ যিটো বৃহৎ জাক, এই জাকটোৱে এই ধৰণে বিভিন্ন প্ৰান্তত আচলতে এক প্ৰকাৰ উপদ্ৰৱ চলাই থকা পৰিলক্ষিত হৈছে। আমি দৃশ্যখিনি পোনপটীয়াকৈ দেখুৱাইছোঁ নলবাৰীৰ পৰা। স্থানীয় ইয়াৰ সাংবাদিক আছে এগৰাকী, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। হাতী মানুহৰ সংঘাতে ক্ৰমাৎ জটিল ৰূপ ল'বলৈ আৰম্ভ কৰিছে, নলবাৰী জিলাখনতো জটিল ৰূপ লৈছে। কি দেখিছে? নিতৌ কিন্তু হাতী মানুহৰ সংঘাত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। হয়, এতিয়া এই যিটো হাতীৰ যিটো উপদ্ৰৱ, বনৰীয়া হাতীৰ উপদ্ৰৱ, এইটো উপদ্ৰৱ এতিয়া নহয়, আজি প্ৰায় 2 বছৰ আগৰ প্ৰথমতে 2টা আহিছিল, 2টাৰ পৰা 8টা এনেকৈ বাঢ়ি এটা সময়ত গৈ শতাধিক হাতী ইয়াত দেখিবলৈ পোৱা গৈছে। কিন্তু এই ক্ষেত্ৰত
ক'ব লাগিব যে আমাৰ নলবাৰী যি বন বিভাগে কিন্তু যেতিয়া আমি ৰাতি ফোন কৰোঁ ৰাতি 1-2 বজাতে আমি ইতিমধ্যে গাঁৱত হাল্লা হৈ যায় কিন্তু বন বিভাগে এই ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আমি কিন্তু দেখিবলৈ পাইছোঁ স্থানীয় যুৱক হিচাপে আমাৰ একদম ঘৰৰ চোতালত আনকি হাতী আহি উপস্থিত হৈছিল বনৰীয়া হাতী কিন্তু বন বিভাগ জনোৱাৰ লগে লগে বন বিভাগৰ মানুহ কিন্তু আমাৰ ৰেঞ্জাৰ বাইদেউ পৰিস্মিতা বাইদেউৰ নেতৃত্বত ইতিমধ্যে আমাৰ যিখিনি বন বিষয়া আছে তেওঁলোকক কিন্তু ৰাতি আহি আমাক কিন্তু ৰাইজক সুৰক্ষা দিয়ে বা বিভিন্ন ধৰণৰ বোমা চোমা মাৰি হ'লেও হাতীখিনি নদীৰ ফালে আঁতৰাই দিয়ে কিন্তু কথা হ'ল ইতিমধ্যে জানিব পৰা গৈছে আমাৰ সন্মুখতে ইতিমধ্যে ইটা ভাটা এটা আছে এই ইটা ভাটাটোৰ কাৰণে ইতিমধ্যে তাৰমানে সেই যিটো জেচিবিবিলাক চলায় আৰু বিভিন্ন বনোৱা থাকে লাইট থাকে সেইবিলাকৰ কাৰণে এই যিবিলাক হাতী বনৰীয়া হাতীবিলাক নদীৰ পাৰৰ পৰা গৈ ইতিমধ্যে গাঁৱত প্ৰৱেশ কৰিবলৈ আমি দেখিবলৈ পাইছোঁ গতিকে এই ক্ষেত্ৰত আমি বিশেষকৈ আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক আমি অনুৰোধ জনাইছোঁ দুজনকৈ মন্ত্ৰীৰ দায়িত্ব আছে কেবিনেট মন্ত্ৰী থকাৰ পিছতো কিন্তু ৰাইজে পৰিত্ৰাণ পোৱা নাই এটা হাতী মানুহৰ সংকট দিনক দিনে বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত এটা দীৰ্ঘম্যাদী এটা বিজ্ঞানসন্মত এটা পৰিকল্পনাৰ প্ৰয়োজন আৰু সেই কথাটো আমি কৈ আহিছোঁ বিগত দিনসমূহত আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ যেন এই যিটো হাতী মানুহৰ সংঘাত সেই সংঘাতে যেন জটিল ৰূপ ল'বলৈ আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত আমি যি দৃশ্য দেখুৱালোঁ আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে এটা ৰাজপথ পাৰ হৈ পুনৰ যি বনাঞ্চল সেই বনাঞ্চলত প্ৰৱেশ কৰিছে বন্য হস্তীৰ জাকটোৱে হয়তো পৰৱৰ্তী সময়ছোৱাতে হাতীৰ জাকটো পুনৰ জনাঞ্চললৈ ওলাই আহিব আৰু জনাঞ্চললৈ ওলাই আহি বিভিন্ন প্ৰান্তত উপদ্ৰৱ কৰিব যদিও কোৱা হৈছে যে বন বিভাগে হাতী খেদাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ পিছতো কিন্তু দেখিবলৈ পোৱা গৈছে বন বিভাগ সফল হ'ব পৰা নাই স্থানীয় ৰাইজ সফল হ'ব পৰা নাই দল সংগঠন কোনো যেন সফল হ'ব পৰা নাই কাৰণ এফালে বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে আৰু বনাঞ্চলসমূহ সংকুচিত হোৱাৰ পৰিপ্ৰেক্ষিততেই যিসমূহ জনাঞ্চল সেই জনাঞ্চলসমূহত হাতী মানুহৰ যে সংঘাত বিশেষকৈ বন্যপ্ৰাণী আৰু এই হাতী মানুহৰ সংঘাত ক্ৰমাৎ জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত